পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই হল জয়নাল। আপোনালোকে চাই আছে জয়নাল ব্লগছ ইউটিউব চেনেল। চ' গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব্লগ। আজি কিহৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ আপোনালোকেতো নাজানে। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। গাইজ আপোনালোকে জানেতো ইমান দিন আমাৰ অসমত এনেকুৱা গৰম গৈছে, গৰম আৰু ৰ'দে মানুহক হাবুতৰি খুৱাই দিছে। এতিয়া বৰ্তমান নেৰানেপেৰা বৰষুণ পৰি আছে, একেৰাহে 2 দিন ধৰি বৰষুণ পৰি আছে। অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে বৰষুণ হৈ আছে। এনেকুৱা বৰষুণ হৈ আছে আমি ঘৰৰ পৰা ওলাবই নোৱাৰোঁ, এনেকুৱা পৰিস্থিতি হৈছে। আৰু লগতে বৰষুণৰ লগত আৰু এটা নতুন বস্তু আহিছে। এই বস্তুখন আমাৰ অসমে প্ৰভাৱ পেলাই থৈ গৈ আছে। বহুত ঠাইত বিভিন্ন মানুহবোৰ মৰি আছে এইটোৰ কাৰণে। চ' সেই বস্তুটোৰ নাম হ'ল ৰেমাল। ৰেমাল আহিছে আমাৰ অসমত নতুনকৈ। এই বস্তুটো ভয়ানক বস্তু হয়। আৰু চ' গাইজ আপোনালোকে ঘৰতে থাকিব, সুস্থ থাকিব। যদি আপোনালোকৰ কিবা কাৰণ নাথাকে এনে ঘৰৰ বাহিৰত ওলাই নাযাব, কাৰণ এতিয়া বৰ্তমান ভয়ংকৰ বস্তু এটা আহি গ'ল, ৰেমাল। আৰু লগতে কোন কোন ঠাইত এনেকুৱা প্ৰভাৱ পৰিব পাৰে তো আমাৰ কথা নহয়, চাইণ্টিষ্টসকলে কৈ গৈছে এই বস্তুটোৰ নাম ৰাখিছে ৰেমাল বুলি। এই বস্তুখন অসমৰ ৰাজ্যত মেঘালয়, ত্ৰিপুৰা, মণিপুৰ 4খন ৰাজ্যত ইতিমধ্যে বতৰ বিজ্ঞানসকলে ৰেড এলাৰ্ট জাৰি কৰিছে। চ' গাইজ আপোনালোকে ঘৰতে থাকিব, সুস্থ থাকিব। চ' ইমান দিন আমি ৰ'দৰ কাৰণে বাহিৰত ওলাব পৰা নাই, এতিয়া বৰ্তমান আমি বৰষুণৰ কাৰণে বাহিৰত ওলাব নোৱাৰোঁ। সেইটোৱে প্ৰকৃতিয়ে যিটো কৰে ভালৰ কাৰণে কৰে। বৰষুণ দিয়ে প্ৰকৃতিৰ পৰা আহে, ৰ'দটো আহে প্ৰকৃতিৰ পৰা, আমি একো কৰিব নোৱাৰোঁ। চ' গাইজ আমাৰ অসমত 2 দিন ধৰি বৰষুণ ষ্টাৰ্ট হৈছে, নেৰানেপেৰা বৰষুণ পৰি আছে। আজিও হৈ আছে বৰষুণ আৰু 3 দিন হ'বই বৰষুণ একেৰাহে। এইটো মোৰ মুখৰ কথা নহয়, এইটো বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে যে বৰষুণ হ'ব। আৰু 4খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। আৰু এখন নতুন বস্তু আহিছে ৰিমাল বুলি কয়। এইটো বতাহ এনেকুৱা বতাহ আহিছে বহুত ঠাইত একেৰাহে, তাৰমানে কি বৰষুণ আৰু বতাহ একেৰাহে আহি যায়। বৰষুণো পৰি আছে, বৰষুণৰ মাজত বতাহও আহি আছে, একেলগে চলি আছে দুটা বস্তু। আৰু চ' গাইজ আজি আমাৰ বেলেগ ঠাইত যোৱাৰ কথা আছিল, বেলেগ ঠাইত বেলেগ ভিডিঅ' বনোৱাৰ কথা আছিল। চ' গাইজ আজি বতৰখন বেয়া, সেইকাৰণে ওলাব পৰা নাই। এতিয়া বৰষুণ পৰি আছে, কালি ৰাতিৰ পৰা বৰষুণ যে পৰি আছে। এতিয়া বৰ্তমান বাজি গ'ল 10:40 হৈ গৈছে। এয়া চাওক, এতিয়া বৰষুণ পৰি আছে, 10:40 হৈ গৈছে, বৰষুণ পৰি আছে। নাজানো আৰু 2-3 দিনমান বৰষুণ হ'বই চাগে। এইবাৰ অসমতো ভয়ানক প্ৰভাৱ পেলাব পাৰে বানে। চ' গাইজ মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা এতিয়াও বৰষুণ হৈ আছে। এয়া চাওক, বৰষুণ পৰি আছে আৰু বতাহটো মাৰিছে যাক, গছৰ পাত চাত একদম ভয়ানক। ইমান দিন ৰ'দে কপাইছে মানুহক, হাবুতৰি খুৱাইছে। আৰু এতিয়া বৰষুণৰ কাৰণে আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ। চাওক, মানুহে কয় বৰষুণ লাগে, বৰষুণ দিলে বেছিকৈ বৰষুণ দিলে মানুহে বেয়া পায়, আৰু বেছিকৈ ৰ'দ দিলে মানুহে বেয়া পায়। ঈশ্বৰ বা আল্লাহ বা ভগৱান কোনফালে যাব? গাইজ আৰু এটা কথা, আপোনালোকৰ গাঁৱত বৰষুণ হৈ আছে নেকি? আপোনালোকে কমেণ্ট কৰি জনাব। আমাৰ তাত ধামাকা বৰষুণ পৰি আছে। আৰু বহুত ঠাইত নিউজত চাইছোঁ, বহুত ঠাইত মানুহ ঢুকাইছে। যিটো ধুমুহা আহিছে, এই ধুমুহাৰ কাৰণে বহুত মানুহ ঢুকাইছে। চ' গাইজ আপোনালোকে য'তে নাযাওক আপোনালোকে ভালকৈ যাব। আৰু বেছিকৈ বৰষুণ হৈ আছে আৰু লগতে বতাহটো হৈ আছে। আপোনালোকে ঘৰতে থাকিব, সুস্থ থাকিব। আৰু নাজানো এইবাৰ কি হয়, এনেকৈ বৰষুণ হৈ থাকিলে একেৰাহে পাহাৰ পৰ্বতবিলাকত পানী হৈ আছে, বেছিকৈ পানী হৈ আছে, তাৰমানে বেছিকৈ বৰষুণ হৈ আছে। তাৰমানে কি নদীত যে আমি ইমান দিন খৰালি কাল গ'ল, নদীৰ পানী শুকাই গৈছে। শুকাই যোৱাৰ পিছত এতিয়া বৰ্তমান এদিনতে 1 ৰাতিৰ ভিতৰত নদীখন ভৰি গৈছে। কিয় ভৰি গৈছে? কাৰণ যদি পাহাৰ অঞ্চলত বৰষুণ বেছিকৈ হয়, পাহাৰ অঞ্চলত বেছিকৈ বৰষুণ হ'লে পাহাৰৰ পৰা যিবিলাক বৰষুণ হৈ থাকে
তাৰ পানীবোৰ লাহে লাহে নদীবিলাকক নামি আহে সেইকাৰণে একদিনৰ ভিতৰতে নদীবোৰ ভৰি যায় নদী ভৰি পিছত যিবিলাক বৰষুণ হয় বৰষুণৰ পানীবোৰ সব লাহে লাহে নদীৰ ফালে গুচি যায় তাৰমানে কি গোটেই পানী যেতিয়া আমাৰ যিবিলাক মাটি আছে মাটি যেতিয়া যিবিলাক পানী খাব নোৱাৰে যিবিলাক পানী এতিয়া কি হ'ব যিখিনি খাব লাগে মাটিৰ পৰিমাণ সেইখিনি খায় যিখিনি খাব নোৱাৰে সেইবিলাক পানী লাহে লাহে গাঁতবিলাক বা পুখুৰী নালাবিলাকক যাবলৈ ধৰে যাই পিছত নদীৰ পানী আহি কিনে বানপানী সৃষ্টি হয় সো গাইজ আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অতি শীঘ্ৰেই ভাল ভিডিঅ' আহি আছে সো গাইজ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আছোঁ জয়